ছাত্ৰ ছাত্ৰীসকল আজি আমি আকৌ ক্লাছ 7 অৰ চেপ্টাৰ 1 অৰ এক্সাৰসাইজ 1.2 ৰ 5 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম 5 নম্বৰ প্ৰশ্নটো কি কৈছে ইভালুৱেট উইথ দা হেল্প অফ ডিস্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি মানে বিতৰণ বিধি আৰু সহযোগ বিধিৰ সহায়ত আমাৰ এইকেইটা প্ৰশ্নৰ উত্তৰ ওলাব লাগে এতিয়া আমি ফাৰ্ষ্টত কি কৰিম চাওঁ প্ৰশ্নকেইটা যি দি আছে সেইটো আমি লিখি লওঁ প্ৰথমত কি কৰিব পাৰি এক নম্বৰটো পাতি লৈছো 125 into 54 into 8 এতিয়া আমি এটুক যে কৰিম এটুক কৰিব গলে আমাৰ ডিস্ট্ৰিবিউটিভ ইয়াত নাখাটিব কাৰণ তিনিটা পূৰণই আছে দুটা পূৰণ আছে ঠিক আছে ইয়াত আমি এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিম কেনেকৈ কৰিম 125 into 8 bracket into 54 এইটো তোমালোকে লিখিব পাৰা নিলিখিব পাৰা লিখিলেও হ'ব নিলিখিলেও হ'ব এছ'চিয়েটিভ বুলি লিখি দিবা ঠিক আছে এতিয়া 125 into 8 125 into 8 কৰিলে কিমান হ'ব 8 5 * 40 remaining 4 8 2 * 16 plus 4 20 remaining 2 8 1 * 8 plus 2 10 1000 হল into 54 এতিয়া মই তোমালোকক শিকাইছো যে 1 into 54 কৰিবা 54 হ'ব আৰু তিনটা 0 আছে তিনটা 0 লগাই দিবা এইটো হৈ গল আমাৰ আনসাৰ এটো আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ হৈছে ঠিক আছে এতিয়া আমাৰ এক নম্বৰটো হৈ গল এটা দুই নম্বৰটো চাও কেনেকৈ কৰিম ফাৰ্ষ্টত আমি দুই নম্বৰটো লিখি লম দুই নম্বৰত কি আছে -25 into 758 into -4 এটা ফাৰ্ষ্টত আমি কি কৰিম -25 আৰু -4 টো ইনটু একেলগে কৰি লম কাৰণ এজোৰাক ইনটু কৰিলে 100 হয় বুলি আমি জানো -25 into -4 into 758 এতিয়া এই দুটাক যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 100 হ'ব আৰু মাইনাসে প্লাস হৈ যাব হৈ গল এটো আমাৰ কি এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি লিখি দিবা এছ'চিয়েটিভ প্ৰপাৰ্টি 100 into 758 এতিয়া 1 ৰ লগত 758 ইনটু কৰিলে কিমান পাম 758 এ পাম আৰু লগত দুটা 0 বহাই দিয়া এটো হৈ গল আমাৰ আনসাৰ পাই গলো 2 নম্বৰটো এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি প্ৰপাৰ্টি ইউজ হ'ব তোমালোকে চাবা 3 নম্বৰটো ফাৰ্ষ্টত লিখি লওঁ কি আছে 225 into 67 into 3 এতিয়া চোৱা ইয়াৰ লগত যদি আমি 67 ৰ লগত যদি 225 ইনটু কৰো তেতিয়াহলে আমাৰ 0 নোলায় লাষ্টত এককৰ ঘৰৰ সংখ্যাটোত 0 বা 10 বা 1000 এবিলাক নোলায় তেতিয়াহলে আমি কি কৰিম 67 ৰ লগত ফাৰ্ষ্টত 3 লগত ইনটু কৰিম যেনেকৈ আছে তেনেকৈ আমি ইনটু কৰি লওঁ এতিয়া 67 into 3 কৰিলে কিমান হ'ব 7 3 * 21 remaining 2 6 3 * 18 plus 2 20 201 এনেকৈ কিয় কৰি ললো এনেকৈ কৰিলে আমাৰ সুবিধা এটা আছে এটো ডিস্ট্ৰিবিউটিভ কৰিব পাৰিম বিতৰণ বিধিৰ ইউজ কৰিব পাৰিম চাবা কেনেকৈ 225 into 200 plus 1 এনেকৈ কৰি লব পাৰিম এটো হৈ গল ডিস্ট্ৰিবিউটিভ হৈ গল এতিয়া আমি 225 ক প্ৰথমত 200 ৰ লগত ইনটু কৰিম পিছত প্লাস 225 ক 1 ৰ লগত ইনটু কৰিম এটো হল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দুইটাতে ভগাই দিছো এতিয়া 225 into 2 কৰো 0 দুটা পিছত লিখিম 5 2 * 10 remaining 1 2 2 * 4 plus 1 5 2 2 * 4 450 450 লগত দুটা 0 লিখি দিয়া প্লাস 225 এতিয়া ইয়াৰ লগত দুটা 0 বহাই 225 প্লাস কৰা সো সোনকালে ওলাই যাব 52254 মানে 45225 এটো হৈ গল আনসাৰ আমাৰ ঠিক আছে আমি 5 নম্বৰটো কৰিলো এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম 6 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে ইভালুৱেট ইউজিং ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত মেনশন কৰি দিছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগিব বুলি ঠিক আছে আমি আনসাৰ বিলাক কৰি যাওঁ
6 নম্বৰৰ 1 172 into 25 plus 172 into 35 এতিয়া চোৱা ইয়াৰ ভিতৰত এই দুটাৰ ভিতৰত কি কমন আহে 172 কমন আহে কমন লিখি ললো আৰু ইয়াত কি থাকি গল 172 টো উলাই লৈ আহিলো থাকি গল 25 প্লাস এফালে থাকি গল 35 ঠিক আছে এতিয়া 172 into এটা 25 ৰ লগত 35 যদি প্লাস কৰো কিমান হ'ব 60 হ'ব 60 এতিয়া 172 ৰ লগত তুমি 6 into কৰা 6 to the 12 remaining 1 6 7 the 42 43 remaining 4 6 1 the 6 6 plus 4 10 1 0 3 2 আৰু এটো 0 লগাই দিয়া 10320 হৈ গল এটা আমি 2 নম্বৰটো কৰিম 1 নম্বৰটো হৈ গল আমাৰ এটা 2 নম্বৰটো কৰিম বুজি পালা একদম ইজি বিলা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একদম ইজি তোমালোকৰ লিংক আছে ডেসক্ৰিপচনত তোমালোকে তাত চাই লব পাৰিবা কনসেপ্ট পাৰ্টটো আৰু লগতে তোমালোকৰ এটা কথা কৈ ৰাখো যে WhatsApp চেনেলটো জয়েন হল বা যেতিয়া তোমালোকৰ ক্লাছৰ ভিডিওবোৰ আহিব তাত চাই পেলাই তোমালোকে ভিডিওখিনি চাব পাৰিবা 2 নম্বৰটো আছে 159 into 82 plus 159 into 16 plus 159 in plus into 2 এটা সো তিনটা পার্ট হৈছে এটা দুটা তিনটা পার্টৰ ভিতৰতে কি আছে 159 কমন আছে 159 কমন ললো ইয়াত কিমান থাকিব 82 লিখি দিয়া মাজত আছে প্লাস ইয়াত থাকিব 16 লিখা প্লাস ইয়াত থাকিব 2 এতিয়া 159 into 2 plus 6 কিমান হ'ব 8 8 plus 2 10 remaining 1 1 plus 8 9 plus 1 10 এতিয়া 159 into 1 কিমান হ'ব 159 আৰু 0 0 দুটা লগাই দিয়া হৈ গল আনসাৰ একদম ইজি এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো কি কৈছে 67 into 78 plus 67 into minus 43 plus 67 into minus 25 হৈ গল এতিয়া ইয়াত সব পার্ট কেটা আগত চাই ল পার্ট কেটা আছে তিনটা পার্ট কৰিছে তাৰ ভিতৰত কমন কি আহে 67 কমন আহে 67 কমন আহিলে 78 থাকিব ইয়াত আৰু প্লাস এটো ডাঙৰ ব্ৰেকেট দি দিছো প্লাস আৰু মাইনাস 43 মাজত আছে প্লাস প্লাস দিবা আৰু ইয়াত ব্ৰেকেটত মাইনাস 25 আছে তেনেকে লিখি দিবা ঠিক আছে এতিয়া আমি গুটে গিটা ভাঙি লম 78 প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব এতিয়া এফালে এটা কৰি লও 78 ৰ পৰা যদি 43 মাইনাস কৰো কিমান হ'ব 8 ৰ পৰা 3 গল 5 আৰু 7 ৰ পৰা 4 গল 3 আকৌ মাইনাস 25 কৰিলে কিমান হ'ব 5 ৰ পৰা 5 গল 0 3 পৰা 2 গল 1 67 into 10 এটা 67 670 হৈ গল আনসার আমাৰ কি হেৰি 3 নম্বৰটো হৈ গল এতিয়া আমি কৰিম 4 নম্বৰটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একদম সহজে হয় তোমালোকে চাইছে কৰি গৈ আছো মই ধুনিয়াকে বুজিও পাবা 4 নম্বৰটো কৰিম 999 into 99 plus 99 ওকে এটো কেনেকৈ কৰিবা এটো সোয়া কেটা পার্ট আছে দুটা পার্ট আছে এটা পার্ট এটো এটা পার্ট ঠিক আছে ভুল নকৰিবা ইয়াত পৰা কমন কি আহে দুটা পাৰ্টৰ পৰা কমন কি আহে 99 কমন আহে 99 কমন আহিলে ইয়াত কি থাকি গল 999 প্লাস ইয়াৰ পৰা তো 99 লৈ গলো কিন্তু ইনটু এটা 1 দি দিবা কাৰণ 1 ইনটু দিলে 99 এ হ'ব 1 তো থাকি গল 1 লিখি দিয়া 99 ইনটু 999 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 1000 হ'ব 1000 লিখা এটা 99 1 যা 99 আৰু তিনটা 0 বহাই দিয়া এটো হৈ গল আনসার 4 নম্বৰটো আমাৰ কমপ্লিট হৈ গল তোমালোকৰ এতিয়া লাষ্ট 5 নম্বৰটো কৰিম 5 নম্বৰটো এতিয়া কৰিম আমি 5 নম্বৰটো লিখি লৈছো 58 into 47 plus 94 ঠিক আছে ইয়াত পার্ট কেটা আছে দুটা পার্ট আছে এটা দুটা পার্ট থাকিলেও নহব কিন্তু আমি আইডেন্টিক্যাল পাব লাগিব হয়নে
আইডেন্টিকেল পাবৰ কাৰণে কি কৰিম চোৱা 58 * 47 এটা 94ক ভাঙিলে কেনেকৈ ভাঙিম 2 দি হৰণ কৰাচোন 94ক যদি 2 দি হৰণ কৰোঁ কি হ'ব 9 4 যা 8 1 আৰু 4 থাকিলে 2 7 যা 14 কিমান পালো 47 পালো 47 ইয়াতো আছে এই কাৰণে আমি ভাঙি লৈছো ঠিক আছে 2 * 47 হৈ গল এতিয়া চোৱা এই দুটা পা কি আহে কমন 47 কমন আহে এনেকৈ টেকনিক লগাইও কৰিব লাগিব কেতিয়াবা 58 plus 2 ইয়াত কিমান হ'ব 47 into কিমান হ'ব 60 এটা 47 ৰ লগত 6 into কৰা 7 6 যা 42 remaining 4 6 4 যা 24 24 plus 4 28 282 আৰু 0 টো লগাই দিয়া এইটো হৈ গল আনসাৰ আমাৰ এটা আমাৰ এখিনি লকে 6 নম্বৰ হৈ গল কমপ্লিট এতিয়া আমি 7 নম্বৰলৈ যাম এতিয়া আমি আহি গলো এক্সাৰসাইজ 1.2 ৰ লাষ্ট অংকটো যেটো হল 7 নম্বৰ এটা 7 নম্বৰত চোৱা কি কৈছে জাস্টিফাই whether right or wrong এটা ৰাইট আৰু ৰং আমাৰ হয় না কি হয় ৰাইট হয় না ৰং হয় এটো লিখিব লাগে ফাৰ্স্ট টু চাও -7 into 15 into -4 ঠিক আছে তিনটা দিয়া আছে নম্বৰ তাৰ পিছত ইকুৱেল টু -7 into 15 তাৰ পিছত প্লাস -7 into 4 এটো কি কৰিছে ডিস্ট্ৰিবিউট কৰি দিছে কিন্তু ইয়াত ডিস্ট্ৰিবিউট হ'ব জানো ডিস্ট্ৰিবিউট কৰাৰ কোনো চান্সই নাই ইয়াত হলে কি হ'ব লাগিছিলে তোমাৰ এসোসিয়েটিভ হ'ব পাৰে কিন্তু ডিস্ট্ৰিবিউটিভ হ'ব নোৱাৰে সো এটো আমাৰ কি হ'ব ৰং হ'ব এক নম্বৰটো হ'ব কি ৰং ঠিক আছে এটা দুই নম্বৰটো চোৱা কি কৈছে -6 into 23 into -2 এটা চোৱা কি লিখিছে -2 into -6 into 23 মানে এটো কমিউটেটিভ মানে ক্ৰম বিনিময় কৰিছে ক্ৰম বিনিময় কৰিলে এটো কি হ'ব ৰাইট হ'ব এটো হ'ব ৰাইট রাইট লিখি দিয়া শুদ্ধ হ'ব এটো ঠিক আছে এটা 3 নম্বৰটো চাও 3 নম্বৰটো কি কৈছে -5 into whole into -3 into 2 এটো কৰিছে তাৰ পিছত কি কৰিছে -5 into 3 whole into 2 মানে এটো কি হয় এসোসিয়েটিভ হয় এটো শুদ্ধ এটো রাইট ঠিক আছে এটা নাম্বার 4 টো কি কৈছে নাম্বার 4 -175 into -1 equal to 175 -175 কিন্তু আমি জানো যে মাইনাস মাইনাস প্লাস হয় এটো রং -4 হেটো 4 নাম্বাৰটো হ'ব রং ঠিক আছে এটো হৈ গল এটা 5 নাম্বাৰটো সো কি কৈছে -25 into -4 into 0 কালি মই কৈছিলো তোমালোকক যে 0 থাকিলে গুটেটো 0 হৈ যাব এটো 100 হৈছে ইয়াত রং 5 নাম্বাৰটো রং ঠিক আছে ধুনিয়াকে বুজাই দিলো এখিনি 1.2 এক্সাৰসাইজ 1.2 ইয়াতে সমাপ্ত হৈছে নেক্সট ভিডিওত মই 1.3 কৰাম আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো যদি ভিডিওটো তোমালোকে বুজি পাইছা বা অংককিটা বুজি পাইছা তেতিয়ালে চেনেলটো ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ক্লাস 7 ৰ অংকবিলাক পাই থাকিবৰ কাৰণে ধন্যবাদ